ওদালগুৰি চম্পাগৰ ক্ষেত্ৰত কামৰূপ দিছম মহোৎসৱ 2025 উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। ওদালগুৰি জিলাৰ NC ফুহুবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণ তথা চাম্পাগৰ ক্ষেত্ৰত কামৰূপ দিছম মহোৎসৱ 2025 অভ্যৰ্থনা সমিতিৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। অভ্যৰ্থনা সমিতিৰ সাধাৰণ সভাত বিটি আৰু উপমুখ্য কাৰ্যবাহী সদস্য তথা স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী উপস্থিত থাকে। সভাত চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰম, সম্পাদক ৰিমান চৰেন, সহ সম্পাদক শুনিৰাম হেমব্ৰম চাওতাল, সাহিত্য সভাৰ জিলাৰ বিষয়ববীয়া আৰু জিলা তথা অঞ্চল বহু বিশিষ্ট ব্যক্তিৰ লোক উপস্থিত থাকে। যাম আৰু বিশেষকৈ মই আহ্বান কৰিছোঁ আমাৰ সন্থাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক যাতে এই অঞ্চলত যি জাতি জনগোষ্ঠীৰ ছাত্ৰ সন্থা আছে, ছাত্ৰ সংগঠন আছে, অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন, আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, আৰছু, গোৰ্খা ষ্টুডেণ্টছ ইউনিয়ন, আছা আৰু আটছা আটাই ছাত্ৰ সংগঠনকে যাতে ইয়াৰ সহযোগ কৰাৰ কাৰণে তেওঁলোকৰ লগত যোগাযোগ কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। মই মোৰ ফালৰ পৰা যিখিনি পাৰোঁ, যিবোৰ ছাত্ৰ সংগঠনৰ মোৰ লগত ওচৰ সম্পৰ্কত থাকে তেওঁলোকক অনুৰোধ কৰিম যাতে ইয়াৰ সহযোগ কৰে। আৰু এই কাৰ্যসূচী সফল হোৱাৰ জৰিয়তে অকল সান্থাল জনগোষ্ঠীৰ যে উপকাৰ হ'ব সেইটো নহয়, আমাৰ ইয়াত বসবাস কৰা আটাই জাতি জনগোষ্ঠীৰে উপকাৰ হ'ব। আৰু সেইকাৰণে এই কাৰ্যসূচী আমি যিকোনো প্ৰকাৰে হ'লেও সফল কৰিব লাগিব আৰু সকলোৱে তাৰ কাৰণে দায়িত্ব যাতে গ্ৰহণ কৰে। তাৰ কাৰণে ওদালগুৰিবাসী ৰাইজ আৰু ইয়াত বসবাস কৰা আটাই জাতি জনগোষ্ঠীৰ ৰাইজক, নেতৃবৃন্দক আৰু দল সংগঠনক মই আহ্বান জনাইছোঁ। হয়, যিহেতু আপুনি সমগ্ৰ BTCৰ এজন অভিভাৱক, সেই হিচাপে ইয়াতে দায়িত্ব আপোনাৰ গুৰু দায়িত্ব হিচাপে পৰিব। ইয়াৰ ৰিচেপশ্যন কমিটিত ময়ো আছোঁ আৰু মোৰ ফালৰ পৰা যিখিনি সাধ্য মই সহায় কৰিম, কাৰণ ইয়াৰ সফল বিফলতাৰ ওপৰত আমাৰ লাজ মান সন্মানৰ কথা জড়িত আছে। আমি সন্মান ৰক্ষা কৰিব লাগিব। সেইকাৰণে যিখিনি পাৰোঁ মোৰ ফালৰ পৰা সহায় সহযোগ থাকিব। আৰু মই অকলে নোৱাৰিলেও কাৰোবাক সহায় কৰি হ'লেও এই কাৰ্য সফল কৰিব কাৰণে কাম কৰি যাম। বিভিন্ন সময়ত চাওতাল জনগোষ্ঠীৰ ফালৰ পৰা তেওঁলোক শোষিত নিষ্পেষিত আৰু জনজাতিকৰণৰ কাৰণে বিভিন্ন সময়ত দাবী উত্থাপিত হৈ আহিছে। এই বিষয়ে কি ক'ব? হয়, সান্থাল জনগোষ্ঠী বহুত পিছপৰা জনগোষ্ঠী হয় আৰু অসমৰ বাহিৰে অন্যান্য ষ্টেট যেনেকৈ ৱেষ্ট বেংগল, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়ত সান্থাল জনগোষ্ঠী জনজাতি হিচাপে স্বীকৃত। কিন্তু আমাৰ অসমত কিবা কাৰণে এতিয়ালৈকে স্বীকৃতি দিয়া নাই। আমি আমাৰ বড়ো জনগোষ্ঠীৰ তৰফৰ পৰা তেখেতসকল জনজাতি হোৱাৰ ক্ষেত্ৰত আপত্তি নাই বুলি আমি ইতিমধ্যে আমাৰ কিবাখিনি দিছোঁ, মন্তব্যখিনি দিছোঁ। যিহেতু ST স্বীকৃতি দিয়া দায়িত্বটো কেন্দ্ৰ চৰকাৰৰ, তেখেতসকলে কেতিয়া অসমত থকা সান্থাল জনগোষ্ঠী ST বুলি ঘোষণা কৰে সেইটো আমি অপেক্ষা কৰি আছোঁ। যিহেতু জনগোষ্ঠীটো খুব পিছপৰা আৰু যিহেতু অন্যান্য ষ্টেটত ST হিচাপে স্বীকৃতি পাইছে। আজি সদৌ চাওতাল ছাত্ৰ সন্থাই চাওতাল জনগোষ্ঠীৰ যি উত্তৰণৰ চিন্তাধাৰা আৰু আদৰ্শ উপস্থাপন কৰিব বিচাৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ চাওতাল ছাত্ৰ সন্থাই কামৰূপ দিছম মহোৎসৱ উদযাপন কৰিবলৈ লৈছে। আৰু এই কামৰূপ দিছম মহোৎসৱত চাওতাল জনগোষ্ঠীৰ উত্তৰণৰ কথাবোৰ, চাওতাল জনগোষ্ঠীৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথাবোৰ, চাওতাল জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতি তাক উত্তৰণৰ কথাবোৰ বহলভাৱে আলোচনা কৰা হ'ব। তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ চাওতাল ছাত্ৰ সন্থাই ওদালগুৰিত 2025 চনৰ ফেব্ৰুৱাৰী মাহত কামৰূপ দিছম মহোৎসৱ আয়োজন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত তথা জনগোষ্ঠীয় যি দল সংগঠনসমূহ আছে আৰু স্থানীয় ওদালগুৰি ৰাইজৰ সহযোগত অভ্যৰ্থনা সমিতি গঠন কৰাৰ পিছত তীব্ৰতৰ গতিত কাম কাজ আগবাঢ়ি গৈছে। ইতিমধ্যেই চাওতাল জনবসতি অঞ্চলত কামৰূপ দিছম মহোৎসৱ উদযাপনৰ যি কাম কাজ, এই প্ৰচাৰ আৰু প্ৰসাৰৰ কাম
সম্পূৰ্ণ তীব্ৰগতিত চলিছে আৰু যি অভ্যৰ্থনা সমিতিয়ে কাম কাজ আগবঢ়াই লৈ গৈছে, আমি অভ্যৰ্থনা সমিতিৰ পৰা যিখিনি খা খবৰ পাইছোঁ, তেখেতসকলে গাঁৱত গৈ যিখিনি প্ৰচাৰ কাৰ্য চলাইছে, সকলোৱে উৎসাহিত হৈছে, সকলোৱে প্ৰেৰণা লাভ কৰিছে যে সঁচাকৈয়ে চাওতাল সমাজত চাওতাল জনগোষ্ঠীৰ উত্তৰণৰ বিষয়বস্তুবোৰ, বিশেষকৈ চাওতাল জনগোষ্ঠীৰ শৈক্ষিক দিশবোৰ আৰু সংস্কৃতিৰ দিশবোৰ জীয়াই ৰাখিবৰ কাৰণে, আগবঢ়াই লৈ যাবৰ কাৰণে যি চিন্তাধাৰা যে কামৰূপ দিছম মহোৎসৱৰ যোগেদি কৰিবলৈ লৈছে, সকলোৰে সহায় সহযোগিতা পোৱাৰ কাৰণে অভ্যৰ্থনা সমিতি আৰু চাওতাল ছাত্ৰ সন্থাৰ কাম কাজ আৰু মনোবল অতিকৈ বৃদ্ধি হৈছে। আৰু আমি তীব্ৰতাৰে যিখিনি চাওতাল জনবসতি অঞ্চলত কাম কৰিছোঁ, আমি আশা কৰিছোঁ আৰু পৰিকল্পনাও কৰিছোঁ যে সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসকলে সহযোগ কৰক, সহায় সহযোগিতা কৰক। এই সহায় আৰু সহযোগিতাৰ যোগেদি আমি সমূহ জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ মনোভাৱ, উন্নয়নৰ যি বান্ধোনৰ মনোভাৱেৰে আগবাঢ়ি যাব যে পাৰি, তাৰ পৰিকল্পনা কৰিছোঁ। আৰু ইয়াত আমি আজিও ক'ব বিচাৰিছোঁ যে ওদালগুৰিবাসী ৰাইজে নহয়, সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী দল সংগঠনসমূহে সহায় সহযোগিতা নিশ্চয়কৈ কৰিব আৰু তেখেতসকলৰ লগত আমাৰ আলাপ আলোচনা চলি আছে। মুখ্য অতিথি হিচাপে মুখ্য অতিথি হিচাপে সদৌ চাওতাল ছাত্ৰ সন্থাই বিগত বছৰত আমি মহামহিম ৰাষ্ট্ৰপতিক লগ পাইছিলোঁ। তেখেতৰ আহ্বান ক্ৰমে আমি তেখেতক লগ কৰিছিলোঁ আৰু তাতেই এই বিষয়বস্তুবোৰ আলোচনা কৰা হৈছে। আমি চাওতাল জনগোষ্ঠীৰ যিখিনি কলা